হেল্ল' ফ্ৰেণ্ডছসকল, MB আছামী ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ হোমগাৰ্ডৰ এখন নটিচ আহিছে। এখন নটিচ গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। তাত কি লিখা আছে নটিচখন মই এই ভিডিঅ'টোৰ মাধ্যমেৰে কৈ দিছোঁ। এই পত্ৰখনৰ বিষয়টো হৈছে নিয়ম নীতি সংশোধন কৰি দেশৰ সকলো হোমগাৰ্ড কৰ্মচাৰীক নিয়মীয়া কৰা সন্দৰ্ভত এই নটিচখন দিয়া হৈছে গৃহ মন্ত্ৰালয়লৈ। ইয়াতে লিখিছে, দেশত হোমগাৰ্ড জোৱানৰ সংখ্যা প্ৰায় 7 লাখ। মূল্য বৃদ্ধি এই যুগত হোমগাৰ্ডৰ জোৱানসকলে নিজৰ পৰিয়ালটোক সঠিকভাৱে পোহপাল দিব পৰা নাই, সম্পূৰ্ণ কৰ্তব্য কৰিব পৰা নাই, সম্পূৰ্ণ দৰমহা লাভ কৰা নাই এই হোমগাৰ্ড জোৱানসকলে। বৰঞ্চ ব্ৰিটিছ শাসনৰ সময়ত কৰা আইন আৰু নিয়মৰ অধীনত তেওঁলোকক শোষণ কৰা হৈছে। এই জোৱানসকলে আৰক্ষীক আইন শৃংখলা বজাই ৰখাত সহায় কৰে আৰু প্ৰশিক্ষণো লাভ কৰে। হোমগাৰ্ড জোৱানৰ দাবীসমূহ হৈছে, দেশত হোমগাৰ্ড নিয়ম এক্ট 1946 to 1947, 1962, 1963 লৈ ৰূপান্তৰ কৰিব দিছে আৰু হোমগাৰ্ড জোৱানৰ ডিউটি 365 দিনলৈ আৰু ESI, PF এই সকলো সুবিধাসমূহ প্ৰেৰণ কৰিবৰ কাৰণে দাবী জনোৱা হৈছে। আৰু দিল্লী হোমগাৰ্ডৰ যি নতুন ভৰ্তি চলি আছে, এই ভৰ্তি বন্ধ কৰি হোমগাৰ্ড জোৱানৰ চাকৰিৰ বয়স 60 বছৰ কৰিবৰ কাৰণে দাবী জনোৱা হৈছে। এই নটিচখনত বিভিন্ন ধৰণৰ 4টা দাবী জনোৱা হৈছে। এই পত্ৰখন গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে। ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।